মৰিগাঁও জিলাৰ ভেলগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰিত আজি অনুষ্ঠিত হয় সমাজ সংস্কাৰৰ উদ্দেশ্যে এখন সজাগতা সভা। বিগত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চল বৰচাপৰিত গা কৰি উঠিছে মাৰাত্মক ড্ৰাগছৰ লগতে অন্যান্য অবৈধ নিচাজাতীয় সামগ্ৰী। অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে আজি অঞ্চলটোৰ স্থানীয় ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা বৰচাপৰি গাঁৱত কোনো লোকে মাদক দ্ৰব্য সেৱন বা ব্যৱসায় কৰিলে সেইখন ঘৰক এঘৰীয়া কৰাৰ লগতে মাদক দ্ৰব্যৰ ব্যৱসায় কৰাসকলৰ জানাজা নামাজ পঢ়াৰ পৰা বিৰত থকাৰ দৰে পদক্ষেপ লোৱাৰ সিদ্ধান্ত লয়। ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰাৰ পৰা বিৰত থকাৰ লগতে আন কেইবাটাও ড্ৰাগছ বিৰোধী পদক্ষেপ গ্ৰহণ কৰা হয়। বৰচাপৰি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আয়োজিত আজিৰ সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ভেলগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আন কেইবাগৰাকী গণ্যমান্য লোক। আজি বৰচাপৰি জুম্মাৰ নমাজৰ পিছত মছজিদৰ ঈদগাহ চৌহদত বিডিবিৰ বৰচাপৰি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত হয় আৰু এই সভাত গাঁওৰক্ষী বাহিনীৰ এডভাইজাৰ কমিটিৰ সভাপতি উপস্থিত থাকে, ভেলগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমিত তালুকদাৰ এখেত নিজে উপস্থিত থাকে আৰু লগতে প্ৰায় ১,৫০০ মানুহ উপস্থিতিত এখনি সজাগতা সভা আহ্বান কৰা হয়। উক্ত সভাত আজি ৰাজহুৱাভাৱে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে যিসকলে ড্ৰাগছ জোৱা মদত লিপ্ত থাকে তেওঁলোকক ৰাজহুৱা কবৰস্থানত কবৰ দিয়া নহ'ব। তাৰ উপৰিও জানাজাৰ নমাজ পঢ়া নহ'ব। যদি এক সপ্তাহত তেওঁলোকে এই কাম শেষ নকৰে, নিচাৰ পৰা ড্ৰাগছৰ পৰা যদি ব্যৱসায় বন্ধ নকৰে ডিলাৰশ্বিপ থকাসকলে, তেতিয়াই এক সপ্তাহ পিছত ৰাইজে ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰিছে। আজি দ্বিতীয় বৈঠক হৈছে, তেওঁলোকৰ ঘৰ বুলডোজাৰে ভাঙি দিয়া হ'ব। নিশ্চয় আবেৰ যি অভিযান বিডিবিৰ উদ্যোগত আজি জমিয়ত উলামা উদ্যোগ লৈছে, বিডিবি পাৰ্টিয়ে লৈছে, মছজিদ কমিটি লৈছে, ঈদগাহ কমিটি লৈছে। গতিকে আমি যি প্ৰচেষ্টা হাতত লৈছোঁ, আমাৰ এটা দৃঢ় বিশ্বাস এক সপ্তাহত আমি বন্ধ হৈ যোৱাৰ এটা আশা কৰিব পাৰিম। আৰক্ষীৰ পৰা কেনেধৰণৰ সহযোগ কৰিব? আৰক্ষীয়ে তীব্ৰ গতিত সহযোগ কৰি আছে। বিডিবিৰ লগত আৰক্ষীয়ে দিনে নিশাই ঘূৰি আছে, য'তে ড্ৰাগছৰ সন্ধান পাই লগে লগে আসামি ধৰাত আছে। মইৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ প্ৰতিবেদন, এনিফাৰ 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।